এইটো 2020 নৱেম্বৰ। 2020 নৱেম্বৰৰ বলেৰো কিমান দাম ৰাখিছে এখনৰ? এইখনত আমি ৰাখিছো 780। 7,80,000 টকা দাদাই দাম কৈছে। আপোনালোকে আহক দাদাই আৰু কিবা এটা নেগোচিয়েবল হৈ যাব। দাদা BS6 নহয় জানো? BS6 অপচনেল টপ মডেল হয়। হয় হয় BS6 অপচনেল টপ মডেল। 67 চলি আছে। মাত্ৰ 67,000 কিলোমিটাৰ ৰানিং হৈছে। আৰু দাদা এই গাড়ীখন হিলছৰ মানুহৰ কাৰণে ক'বই নালাগে নে কি কয়? বলেৰো যোনে এবাৰ ইউজ কৰিছে তেওঁক আৰু বলেৰোৰ বিষয়ে আপোনালোকে ক'ব নালাগে। দাদা এইখন গাড়ী যদি ফাইনেন্সত লয় ডাউন পেমেণ্ট কিমান দিব লাগিব? আপুনি 2 লাখৰ ওচৰত, মানে 2 লাখ টকা ডাউন পেমেণ্ট কৰিলে বাকীখিনি দাদাই ফাইনেন্সৰ সুবিধা কৰি দিব। হয়। নমস্কাৰ, মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আপোনালোকে যদি ভাবি আছে ছেকেণ্ড হেণ্ড কণ্ডিশ্যনত এখন ভাল গাড়ী লাগে বা সপোন আছে, পইচা নাই, চিভিল প্ৰফাইল ভাল আছে, তেতিয়াহ'লে আপোনালোকে দাদাৰ ওচৰত আহিব পাৰে। দাদা নমস্কাৰ। আগতেও আপোনাৰ তাত ভিডিঅ' বনাইছো। দাদা বহুতে মোক ডিমাণ্ড কৰি আছে যে আপোনাৰ ড্ৰিম এণ্ড অটো ৱৰ্ল্ডৰ ভিডিঅ' লাগে। আৰু দাদা এটা কথা কওঁ আপোনাক, মানে কি কিছুমান মানুহ এনেকুৱা থাকে যে তেওঁৰ সপোন থাকে যে চিভিল প্ৰফাইল ভাল আছে, গাড়ী এখন ল'ব বিচাৰে, তেওঁ 0 ডাউন পেমেণ্টত আপোনাৰ পৰা ল'ব পাৰিব নেকি? পাৰিব। হয় হয়। মানে ধৰি লওক চাওক, চিভিলৰ ওপৰত কথা থাকে। চিভিল যদি ভাল থাকে, আগতে যদি ক'ৰবাত লোন লোৱা আছে, তেতিয়া আৰু সহজ হৈ যাব। আচ্ছা আচ্ছা। দাদা মানে কি ফাইনেন্সটো অকল অসমৰ কাৰণে হ'ব নে বেলেগ ষ্টেটৰ কাৰণে? যিকোনো ষ্টেটৰ পৰা হ'ব। আপোনালোকে য'ৰে পৰা ভিডিঅ' চাই আছে আপোনালোকে দাদাৰ ওচৰত আহিব পাৰে। আপোনাৰ মানে কি দাদাই ক'লে যদি চিভিল প্ৰফাইল ভাল থাকে তেতিয়াহ'লে 0 ডাউন পেমেণ্টতো আপোনাক গাড়ী দি দিব। অলৰেডি আগতেও বহুত দিছে। দাদা আজি কিমান মানৰ পৰা গাড়ী ষ্টাৰ্ট হ'ব? আমাৰ ইয়াতে 2,50,000 পৰা আছে ভাল গাড়ী। মানে 2,50,000 মানৰ টকাৰ পৰা ষ্টাৰ্ট হ'ব। আৰু তাৰ কম বাজেট তাৰ কমতো এখন আছে আৰু এইখন দেখাম। হয় হয়। দাদাৰ তাত এখন দুখন নহয়, গাড়ী বহুত আছে। ইয়াতেও আছে আৰু বেলেগ জেগাতো দাদা ষ্টক আছে। দাদা বেয়া নাপায় যদি আপোনাৰ এড্ৰেছটো এবাৰ কৈ দিয়ক। আমাৰ এইটো লালমাটি নিয়াৰ আপোনাৰ অডি শ্বৰুম হয়। অপজিট আপোনাৰ হিৰো শ্বৰুম আছে। হয়। বলক এতিয়া আৰম্ভ কৰোঁ। ঠিক আছে। এস্পায়াৰ 17 মডেল। কেতিয়াৰ মডেল দাদা? 17 মডেল। 2017 চনৰ। ডিজেলৰ আছে নে পেট্ৰলৰ আছে দাদা? পেট্ৰলৰ আছে নে ডিজেলৰ আছে? ডিজেলৰ হয় আপোনাৰ। ডিজেল হয়। কেতিয়াৰ মডেল এখন? 2017 মডেল। 2017 মডেল চিলভাৰ কালাৰৰ আছে। 4টা এল'হুইল পাই যাব। কিমান দাম কৈছে দাদা? এইটোত আমি কৈ আছো 360। 3,60,000 টকা। দাদা ডিজেল নে পেট্ৰল এখন? এইটো ডিজেল। ডিজেলত আছে। ইয়াত মই গাড়ীখন এবাৰ দেখাই দিছোঁ। দাদা এখন গাড়ী যদি কোনোবাই ফাইনেন্সত ল'ব বিচাৰে তেতিয়াহ'লে ফাইনেন্স হ'ব নাই? হৈ যাব। মিনিমাম 30% ডাউন পেমেণ্ট দিব লাগে। কি কয়? মিনিমাম 30% ডাউন পেমেণ্ট। তথাপিতো কিমান 1-1.5 লাখ টকা দিব লাগিব? আৰামছে আহি যাব। 50,000 মান টকা দিলে ওলাই যাব। হৈ যাব। আচ্ছা নেক্সট চাম আমি এখন আছে ইনোভা। বহুত ডিমাণ্ডেবল গাড়ী, বহুতে বিচাৰি থাকে। কেতিয়া ইনোভা? 2015। 2015 যদি ইনোভা এখন বিচাৰি আছে তেতিয়াহ'লে আপোনালোকে এখন চাব পাৰে। গাড়ীখনো খুব ধুনীয়া হৈ আছে। এনেকুৱা নাই যে গাড়ীখন লৈ গৈ কিবা কৰিব লাগিব নে কি কথা? হয়। এনেকুৱা নাই যে গাড়ীখন লৈ গৈ কিবা কৰিব লাগিব। দাদা এখনৰ প্ৰাইচ কিমান আহিছে আপুনি? এখন আমি 7.5 লাখ কৈ আছো। 7,50,000 টকা দাদাই দাম কৈছে। এনেকুৱা নহয় 7,50,000 টকা দিব লাগিব নে কি কথা? হয়। আহিলে কিবা এটা আৰু নেগোচিয়েবল হৈ যাব। মই গাড়ীখনৰ ভিতৰটো এবাৰ দেখাই দিছোঁ। ভিতৰটো খুব ধুনীয়া হৈছে। কিমান মান ৰানিং হৈছে এখন? এইখন আপোনাৰ 1 লাখৰ ওপৰত আছে। মানে 1 লাখ কিলোমিটাৰ ওপৰত চলিছে। একো নাই, টয়োটাৰ গাড়ী। যোনে এবাৰ 5 লাখলৈকে চিন্তা নাই। দাদা 5-6 লাখলৈকে চিন্তা নাই টয়োটাৰ গাড়ী। টয়োটাৰ গাড়ী যোনে ইউজ কৰে তেওঁ আৰু ক'বই নালাগে। দাদা এখন গাড়ী ফাইনেন্স হ'ব নাই? হৈ যাব। ডাউন পেমেণ্ট 1-1.5 লাখ টকা দিলে ওলাই যাব। হয়। নেক্সট এখন আপোনাৰ গ্ৰেণ্ড আইটেন। এইখন 2021 হয়। টপ মডেল, আস্ত্ৰা টপ মডেল হয়। 2021 গ্ৰেণ্ড আইটেন আস্ত্ৰা টপ মডেল। এয়া চাওক 4টা এল'হুইল পাই যাব। মই ভিতৰটো এবাৰ দেখাই দিম। গাড়ীখনো খুব ধুনীয়া হৈ আছে। দাদা এইখনৰ প্ৰাইচটো কিমান ৰাখিছে? এইখনৰ আমি 6 লাখ কৈ আছো। নেগচিয়েট হৈ যাব। গাড়ীখনৰ ৰানিঙো বেছি হোৱা নাই। 76,000 কিলোমিটাৰ চলিছে। ভিতৰটো মই দেখাই দিছোঁ। ভিতৰটো খুব ধুনীয়া হৈ আছে। কেতিয়াৰ মডেল ক'লে দাদা? 2021 মডেল হয়। 2021 গাড়ী। কিমান দাম ক'লে? আমি 6 লাখ কৈ আছো। 6 লাখ টকা দাদাই দাম কৈছে। আপোনালোকে নিজে আহক আৰু কিবা এটা নেগোচিয়েবল হৈ যাব। নেক্সট আছে দাদা এখন এল্টো কমাৰ্চিয়েলত আছে। হয়, বহুতে বিচাৰি থাকে। কেতিয়াৰ মডেল দাদা এখন? এইটো আপোনাৰ 2020 মডেল। 2020 এল্টো। কিমান দাম লাগিছে দাদা এখনৰ? এখন 390। 3,90,000 টকা দাদাই দাম কৈছে। আপোনালোকে আহক আৰু কিবা এটা নেগোচিয়েবল হৈ যাব। দাদা এখন গাড়ী যদি কোনোবাই লয় পাৰ্মিটটো কোন ষ্টেটৰ কাৰণে থাকিব নে অকল অসমৰ কাৰণে? অল অসমৰ আছে।
অকল অসমৰ কাৰণে পাৰ্মিট থাকিব, বেলেগ ষ্টেটৰ কাৰণে যদি আপোনালোকে ইউজ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে নিজে কৰাই ল'ব লাগিব, নিজে বনাই ল'ব লাগিব। যদি কোনোবাই বিচাৰে কৰাই দিয়াটো কৰাই দিব পৰা যাব। হয় হয়, যদি আপোনালোকৰ চিভিল প্ৰফাইল ভাল থাকে তেতিয়াহ'লে আৰু কমচে কম মানে কি ডাউন পেমেণ্টতো গাড়ীখন ওলাই যাব নে কি কথা? হয় হয়, গতিকে এইটো দাদাইটো আৰু ফাইনেন্স নকৰে, ফাইনেন্সৰ মানুহে কৰিব। নেক্সট এখন আছে হণ্ডা, এখন 2016 হয়। হয় 2016 কি আছিলে এখন দাদা? এখন আস্থা হয়, i20 নেকি? গ্ৰেন আইটেম নাই। আচ্ছা গ্ৰেন আইটেন এছক 4টা এলয় হুইল পাই যাব, 2016 মডেল। হয়, টপ মডেল গাড়ী হয়, 2016 টপ মডেল গাড়ী, হোৱাইট কালাৰত আছে। কিমান দাম ৰৈছে এখনৰ? এইখনত আমি 420, 4,20,000 টকা কৈছে। আপোনালোকে আহক, দাদাৰ ওচৰত টেষ্ট ড্ৰাইভ কৰক, তাৰপিছত দাদা আৰু কিবা এটা হেভি ডিছকাউণ্ট কৰি দিব। আৰু আমাৰ ইয়াৰ পৰা প্ৰথম ছাৰ্ভিচিংটো কৰাই দিয়া যাব ইয়াৰ পৰা। দাদা আপোনাক কথা এটা সুধো, যদি আপোনালোকৰ ইয়াতে গাড়ী লৈ কোনোবাই কিবা ইঞ্জিন ৱাৰেণ্টি বা কিবা তেনেকুৱা ফেচিলিটি আছে নাই, এইটো আমাৰ পৰা কৰি দিয়া যাব। প্ৰত্যেক গাড়ীতে থাকিব নে গাড়ী ৱাইজ? গাড়ী ৱাইজ থাকিব, গাড়ী ৱাইজ থাকিব। আচ্ছা নেক্সট এখন আছে ভাৰ্না ব্লেক বিউটি। হয়, বহুতে ব্লেক কালাৰত বিচাৰে আৰু ব্লেক কালাৰত পাবলৈও টান। দাদা এখন ডিজেল নে পেট্ৰল হয়? 2018 ভাৰ্নাডাৰ ডিজেল নে পেট্ৰল? পেট্ৰল হয়। পেট্ৰলত আছে। ইয়াৰ চাওক ৰানিং কিমান মান হৈছে দাদা? এইখনৰ ৰানিং আপোনাৰ আচৰিত হ'ব, আপোনাৰ 14,000 মান ৰানিং হৈ আছে। 14,000 হয় হয়, কওক। জেনুইন ৰানিং হয়, জেনুইন 14,000 কিলোমিটাৰ ৰানিং হৈছে। 4টা এলয় হুইল পাই যাব। ব্লেক কালাৰত গাড়ী আছে। ব্লেক কালাৰত গাড়ী পাবলৈ অলপ মুস্কিলে হয় নে কি কয়? এয়া চাওক, মই গাড়ীখনৰ ভিতৰটো এবাৰ দেখাই দিছো। ভিতৰটো খুব ধুনীয়া হৈ আছে। মানে দাদাই গাড়ীখন যদিও আনিছে, দাদাই নিজে পাৰ্চনেলি ইউজ কৰি আছিলে, বহুত দিন ইউজ কৰিলে। এতিয়া দাদাই কৈছে যে মই আৰু নাৰাখো, এখন বিক্ৰী কৰি দিম নে কি কয়? যদি কোনোবা মানুহ পায় তেতিয়াহ'লে দাদা একদম কমতে গাড়ীখন ওলাই দিব। দাদা 1-1.5 লাখ মান টকা ডাউন পেমেণ্ট দিলে ওলাব নে এখন? মিনিমাম 2 লাখ টকা এটা দিলে ওলাই দিব। 2 লাখ দিলে কিমান দাম ক'লে? 2 লাখ মান টকা দিলে ওলাই যাব। দামটো কিমান? দামটো আমি কৈছো এইখন মানে 8.5 লাখ। 8,50,000 টকা দাদাই দাম কৈছে। আপোনালোকে আহক, আৰু কিবা এটা নেগচিয়েবল হৈ যাব। দাদা আমি চাম এইবাৰ কম বাজেটৰ গাড়ী, বহুতে কম বাজেটত গাড়ী বিচাৰে। চেন্ট্ৰো বহুত ডিমাণ্ডেবল গাড়ী, বহুতে বিচাৰে। কেতিয়াৰ মডেল দাদা? এইখন 2013 মডেল হয়। 2013 চেন্ট্ৰো যদি আপুনি বিচাৰি আছে, কি কালাৰ আছিলে ৰাইজো? এইটো আপোনাৰ গ্ৰে হ'ব, গ্ৰে কালাৰত আছে। চাব পাৰে আপোনালোকে, 4টা টায়াৰে নতুন লগাইছে। গাড়ীখন ফুল সাৰ্ভিসিং কৰা আছে। হয় হয়, ফুল সাৰ্ভিসিং কৰা আছে। গাড়ীখন একদম পাৰ্চনেলি মানুহৰ আছিলে। দাদাই নিজে মানে কি আনি বহুত দিন ইউজ কৰিছে নে কি কয়? মই ভিতৰটো এবাৰ দেখাই দিছো। ভিতৰটো খুব ধুনীয়া হৈছে। দাদা এইখনৰ প্ৰাইচটো কিমান ক'লে আপুনি? এইখনৰ আমি 670, 170। আচ্ছা 1,70,000 টকা দাদাই দাম কৈছে। এনেকুৱা নহয় 1,70,000 টকাই দিব লাগিব। আপোনালোকে ভিডিঅ'ত চালেতো নহ'ব, নিজে গাড়ী বেছি চলা নাই, 67 চলিছে। হয় 67,000 কিলোমিটাৰ চলিছে। আপোনালোকে নিজে আহক, দাদা আৰু কিবা এটা নেগচিয়েবল কৰি দিব। দাদা এখন গাড়ী যদি কোনোবাই লয় ফাইনেন্স হ'ব নাই? এখন আপোনাৰ কেছত লৈ ল'ব পাৰিব। আচ্ছা কেছত ল'ব লাগিব। যদি আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে ফাইনেন্স নহ'ব। নেক্সট আছে এখন এল্টো, বহুত ডিমাণ্ডেবল গাড়ী, ৰেড কালাৰত আছে। কেতিয়াৰ গাড়ী? 17 মডেল হয়। 2017 এল্টো। টায়াৰ চাওক, একদম 95% টায়াৰৰ গ্ৰিপ পাব। গাড়ীখনৰ ভিতৰটো মই এবাৰ দেখাই দিম। দাদা এইখনৰ প্ৰাইচ কিমান ৰাখিছে আপুনি? এইখনৰ আমি ৰাখিছো আপোনাৰ 3.5 কোৱা আছে, নেগোচিয়েবল হৈ যাব। 3,50,000 টকা দাদাই দাম কৈছে। আপোনালোকে নিজে আহক, টেষ্ট ড্ৰাইভ ফুল সাৰ্ভিসিং কৰা আছে। হয়, ঘৰত যদি মেকানিক আছে লৈ আহক, তেতিয়া দাদাই কিবা এটা আৰু নেগচিয়েবল কৰাই দিব। মই পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছো। ডিব্ৰুগড়ৰ মানুহৰ কাৰণে ভাল খবৰ, ডিব্ৰুগড়ৰ নাম্বাৰ প্লেট আছে নে কি কয়? গতিকে আপোনালোকে যদি ল'ব বিচাৰে এল্টোখন চাব পাৰে। নেক্সট আছে এখন বলেৰো, 2020 এখন ছেপ্টেম্বৰ। সেইখন আছিলে নৱেম্বৰ, এখন ছেপ্টেম্বৰ। 2020 বলেৰো। দাদা কিমান দাম ৰহিছে এখনৰ? এখনৰ আমি সেম প্ৰাইজে ৰাখা আছে, 790। 7,90,000 টকা 2020 ছেপ্টেম্বৰৰ গাড়ী। গাড়ীখনৰ ভিতৰটো মই এবাৰ দেখাই দিছো। বহুতে বিচাৰি থাকে, আৰু যদি আপোনালোকে চাব বিচাৰে হোৱাইট কালাৰত বলেৰো এখন, তেতিয়াহ'লে এখন চাব পাৰে। গাড়ীখনো খুব ধুনীয়া হৈ আছে। দাদা এইখন যদি অৰুণাচল মেঘালয়ৰ মানুহে চাব বিচাৰে তেতিয়াহ'লে ফাইনেন্স হ'ব নাই? ফাইনেন্স হৈ যাব। আমাৰ ইয়াৰ পৰা গোটেই ফাইনেন্সৰ কাম কৰি দিয়া হ'ব। আচ্ছা আপোনালোকৰ কাৰণে ভাল খবৰ, অৰুণাচল মেঘালয় য'ৰে পৰা আপোনালোকে চাই আছে, আপোনালোকে যদি বলেৰো চাব বিচাৰে তেতিয়াহ'লে এখন চাব পাৰে। দাদাই আপোনালোকক ফাইনেন্সত লাগিলে ফাইনেন্সতো দি দিব। আৰু ডাউন পেমেণ্টটো দাদাই কৈছে যে চিভিল প্ৰফাইল ভাল থাকিলে একদম কমচে কম ডাউন পেমেণ্টতো, জিৰ' ডাউন পেমেণ্টতো হ'ব যদি ডকুমেণ্ট ভাল হয়। জিৰ' ডাউন পেমেণ্টতো গাড়ী ওলাই যাব পাৰে। নেক্সট আছে দাদা এখন হণ্ডাৰ, কি আছিলে এখন? ব্ৰায়ো। হণ্ডা ব্ৰায়ো। কেতিয়া দাদা এখন? এখন 2013 মডেল হয়।
2013 মডেল হোয়াইট কালাৰত আছে কিমান দাম ৰৈছে দাদা 250 কোৱা আছে কিমান ক'লে 250 2,50,000 টকা দাদাই দাম কৈছে এনেকুৱা নহয় 2,50,000 টকাই দিব লাগিব আপোনালোকে আহক নেগোচিয়েট হৈ যাব নেগোচিয়েবল কৰাই দিব দাদাই আৰু যদি আমাৰ ভিডিও চাই আহে দাদা তেতিয়াহ'লে কিবা নেগোচিয়েবল হ'ব না হৈ যাব এক্সট্ৰা ডিসকাউন্ট দিব সেইটো দি দিয়া আপোনালোকে যদি আমাৰ ভিডিও চাই আহে তেতিয়াও দাদাই এক্সট্ৰা ডিসকাউন্ট দি দিব মই গাড়ীখন এবাৰ দেখা দিলে এখন ফাইনেন্স হ'ব নাই এখন ফাইনেন্স হৈ যাব ডাউন পেমেন্ট তেনেকুৱা থাকিব